স্নাতক ডিগ্ৰী লাভ কৰি কামৰ সন্ধানত এদিন গুৱাহাটীলৈ বুলি ওলাই গৈছিল যুৱকজন। পঢ়া শুনা মানে মই BA পাছ কৰিলোঁ। BA পাছ কৰাৰ পিছত ধৰক গুৱাহাটী গুচি গৈছিলোঁ। গুৱাহাটীত অলপমান প্ৰাইভেট জব কৰিলোঁ। গুৱাহাটীৰ এটা কোম্পানীত কাম কৰি থাকোঁতেই তেওঁ সিদ্ধান্ত ল'লে যে ঘৰলৈ গৈ নিজাববীয়াকৈ কিবা এটা কৰিব। তাৰমানে আনৰ কথাত তাৰমানে শুনি পিনি কাম কৰিবলৈ মন নাযায়। বিশেষকৈ ধৰক মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ, তো সেইটো কাৰণে ভাবিলোঁ নিজে এটা ব্যৱসায় কৰোঁ। সেয়ে এদিন ঘৰলৈ ঘূৰি আহি মাত্ৰ 6জনী ছাগলী লৈ তেওঁ আৰম্ভ কৰিলে ছাগলী ফাৰ্ম। মই নিজে ব্যৱসায় এটা কৰিম বুলি আগবাঢ়োঁতে মোৰ ঘৰতে ছাগলী আছিলে 6জনী। 6জনী ছাগলী মই প্ৰথমতে ষ্টাৰ্টিং কৰিলোঁ ফাৰ্মখন। তেওঁৰ ছাগলী ফাৰ্ম দেখি প্ৰথমে বিভিন্নজনে কৰিছিল উপলুঙা। কৰ্তব্যটো মেইন, দায়িত্বটো লাগিব আৰু ধৰক জীৱনত কেতিয়াও হাৰ মানিব নালাগে। মানে কি হয়, মোকো কৈছিলে বোলে তই ছাগলীখিনিকে চৰাই থাক আৰু তোৰ বেলেগটো কাম নাই, তোৰ ছাগলীয়ে কি দিব, কি তই একো উপাৰ্জন কৰিব নোৱাৰ। কিন্তু স্নাতক ডিগ্ৰীধাৰী এই যুৱকজনে কাৰো কথাত নগ'লে পতিয়ন। ত' তাৰমানে মই সেই মানুহখিনিৰ কথাটো নেমানি মই ধৰক এতিয়া মই নিজে নিজৰ দায়িত্বটো মই নিজে হেৰি কৰি আছোঁ আৰু ঘৰখনো অকণমান আৰম্ভ কৰিছোঁ। হয়, ছাগলী বেপাৰৰ পৰাই মই ঘৰ আৰম্ভ কৰিছোঁ তেনেকৈ আৰু। এতিয়া লখিমপুৰৰ যদুমণি বৰা নামৰ এই যুৱকজনৰ ছাগলী ফাৰ্মত 100জনীৰ অধিক ছাগলী আছে। এতিয়া মোৰ মাইকী ছাগলী আপোনাৰ গাই আৰু চেউৰীৰ ভিতৰত আপোনাৰ 30জনীমান আছে আৰু খাচী আপোনাৰ 15-20টামান আছে আৰু পাঠা তেনেকৈ 4-5টামান আছে আৰু অল টোটেল আপোনাৰ 80 হৈছেগৈ আৰু হয় 80 হৈছেগৈ। যদুমণিয়ে ছাগলী বিক্ৰী কৰি প্ৰতি বছৰত উপাৰ্জন কৰে প্ৰায় 1.5 লাখ টকা। মানে কি হয়, আমি যেতিয়া খাচীবোৰ বেচোঁ, এবছৰ আমি পুহোঁ, এবছৰ পোহাৰ পিছত আমি তাৰমানে বেছি দিওঁ আৰু চেউৰীবোৰ আমি 6 মাহ ৰাখোঁ। 6 মাহৰ পিছত আমি বেচিব পাৰোঁ ধুনীয়াকৈ। তো বছৰেকতো বেচোঁ আৰু 6 মাহৰ মূৰে বেচিব পাৰি। 6 মাহত মানে ধৰক আপোনাৰ এতিয়া চেউৰী ছাগলী যদি মই 12-13জনীমান বেছি দিওঁ, ধৰক 15-20জনী বেচিলে তাৰমানে তাত আপোনাৰ 50,000মান টকা মোৰ ধুনীয়াকৈ আহে। আৰু ইয়েৰলি হ'লে মোক খাচী 10-12টা যদি মই বেচিব পাৰোঁ, তো আপোনাৰ 60,000-70,000 টকা তেনেকৈ গুচি আহিলে, তো এবছৰত আপোনাৰ লাখৰ ওচৰা-ওচৰি তাৰ অলপমান পাৰহে হয়গৈ আৰু 1,20,000 ধৰক 30,000 এনেকৈ গুচি আহে আৰু। আহকচোন ছাগলী ফাৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ দিশে আগবাঢ়ি যোৱা যদুমণি বৰাৰ লগত কথা পাতোঁ। মানে মই আছিলোঁ গুৱাহাটীত তাৰমানে প্ৰাইভেট ছেক্টৰত জব কৰি আছিলোঁ। লকডাউনৰ কাৰণে মই ঘৰলৈ আহিবলগীয়া হ'ল। ঘৰলৈ আহি পেলাই ধৰক মই দেখোঁ আকৌ লখিমপুৰ টাউনতে মোক আকৌ মাতিছিলে প্ৰাইভেট ছেক্টৰত জব কৰিবৰ কাৰণে, কিন্তু মই নকৰিলোঁ। কাৰণ কেলৈ মই নিজে ব্যৱসায় এটা কৰিম বুলি আগবাঢ়োঁতে মোৰ ঘৰতে ছাগলী আছিলে 6জনী। 6জনী ছাগলী মই প্ৰথমতে ষ্টাৰ্টিং কৰিলোঁ ফাৰ্মখন। তাৰ পৰা মোৰ 22টা হ'লগৈ। 22টাৰ পৰা ধৰক 50টা হ'ল। 50ৰ পৰা মোৰ 100লৈ হৈ গ'ল। আৰু তাৰমানে কি হয়, আমাৰ ইয়াত বাৰিষা অকণমান ঘাঁহৰ প্ৰব্লেম হয়, সেইটো কাৰণে ধৰক এতিয়া তাৰমানে অলপমান মই বেচিলোঁ। বেচা কিনাটো হৈ থাকে বাৰু। এতিয়া ধৰক মোৰ ঘৰত আছে 80টামান ছাগলী আছে, সৰুৰ পৰা ডাঙৰলৈকে আৰু খাচী আছে, পাঠা আছে, তাৰপিছত ধৰক গাই ছাগলী আছে, চেউৰী ছাগলী আছে, তেনেকৈ আছে আৰু। এতিয়া ধৰক প্ৰাইভেট ছেক্টৰ জবটো হৈছে কি, বেলেগৰ আণ্ডাৰত কৰিব লাগে। এতিয়া যদি নিজে এটা ব্যৱসায় কৰা হয়, নিজৰ মতে নিজেই কৰিব পাৰি, ধৰক লোকৰ আণ্ডাৰত কৰিব নালাগে। সেই বুলিয়ে ধৰক মই ঘৰতে থাকিলোঁ, ঘৰতে ফাৰ্ম এখন কৰিলোঁ, ধৰক এতিয়া মই উপকৃত হৈ আছোঁ। পঢ়া শুনা মানে মই BA পাছ কৰিলোঁ। BA পাছ কৰাৰ পিছত ধৰক গুৱাহাটী গুচি গৈছিলোঁ। গুৱাহাটীত অলপমান প্ৰাইভেট জব কৰিলোঁ। জব কৰাৰ পিছত আকৌ ঘৰত আহি নিজে এটা ব্যৱসায় কৰিম বুলি মন মেলিলোঁ। তাৰমানে আনৰ কথাত তাৰমানে শুনি পিনি কাম কৰিবলৈ মন নাযায়। বিশেষকৈ ধৰক মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ, তো সেইটো কাৰণে ভাবিলোঁ নিজে এটা ব্যৱসায় কৰোঁ। ব্যৱসায়ৰ কাৰণে ধৰক ছাগলী আছিলে ঘৰতে, ছাগলী হেৰি কৰি এতিয়া ধৰক তাতে আৰু ফাৰ্ম কৰি আছোঁ আৰু সেইটোৱে আৰু। এতিয়া মোৰ মাইকী ছাগলী আপোনাৰ গাই আৰু চেউৰীৰ ভিতৰত আপোনাৰ 30জনীমান আছে আৰু খাচী আপোনাৰ 15-20টামান আছে আৰু পাঠা তেনেকৈ 4-5টামান আছে আৰু অল টোটেল আপোনাৰ 80 হৈছেগৈ আৰু হয় 80 হৈছেগৈ। মানে কি হয়, আমি যেতিয়া খাচীবোৰ বেচোঁ, এবছৰ আমি পুহোঁ, এবছৰ পোহাৰ পিছত আমি তাৰমানে বেছি দিওঁ আৰু চেউৰীবোৰ আমি 6 মাহ ৰাখোঁ। 6 মাহৰ পিছত আমি বেচিব পাৰোঁ ধুনীয়াকৈ। তো বছৰেকতো বেচোঁ আৰু 6 মাহৰ মূৰে বেচিব পাৰি তাৰমানে। 6 মাহত মানে ধৰক আপোনাৰ এতিয়া চেউৰী ছাগলী যদি মই 12-13জনীমান বেছি দিওঁ, ধৰক 15-20জনী বেচিলে তাৰমানে তাত আপোনাৰ 50,000মান টকা মোৰ ধুনীয়াকৈ আহে। আৰু ইয়েৰলি হ'লে মোক খাচী 10-12টা যদি মই বেচিব পাৰোঁ, তো আপোনাৰ 60,000-70,000 টকা তেনেকৈ গুচি আহিলে, তো এবছৰত আপোনাৰ লাখৰ ওচৰা-ওচৰি তাৰ অলপমান পাৰহে হয়গৈ আৰু 1,20,000 ধৰক 30,000 এনেকৈ গুচি আহে আৰু। মই ভাবোঁ স্বাৱলম্বী হ'ব লাগে আৰু হয়, কাৰণ কেলৈ মানুহৰ দৃঢ়তাটো লাগিব আৰু ধৰক পৰিশ্ৰমো লাগিব, ধৈৰ্যটো লাগিব।
সেইটোৱে আৰু মই আপোনাৰ এতিয়া মোৰ 3 বছৰ হ'ল 2021 পৰা মই আৰম্ভ কৰিছোঁ এতিয়া তাৰমানে 25 হ'ল ত' 4 বছৰ হ'ল আৰু 4 বছৰত আপোনাৰ প্ৰথমতে আৰম্ভ কৰিছোঁ 6জনীৰ পৰা এতিয়া মই 100 আছোঁ তাৰমানে 80টামান হৈছেগৈ আৰু তেনেকৈ টাইম লাগিব বাৰু তাৰমানে এটা ব্যৱসায় বা কিবা এটা কৰিবলৈ হ'লেতো ধৈৰ্যটো লাগিব আৰু টাইম টেবুলটো লাগিব কৰ্তব্যটো মেইন দায়িত্বটো লাগিব আৰু ধৰক জীৱনত কেতিয়াও হাৰ মানিব নালাগে মানে কি হয় মোকো কৈছিলে বোলে তই ছাগলীখিনিকে চৰাই থাক আৰু তোৰ বেলেগতো কাম নাই তোৰ ছাগলীয়ে কি দিব কি তই একো উপাৰ্জন কৰিব নোৱাৰ ত' তাৰমানে মই সেই মানুহখিনিৰ কথাটো নেমানি এটা মই ধৰক এতিয়া মই নিজেই নিজৰ দায়িত্বটো মই নিজে হেৰি কৰি আছোঁ আৰু ঘৰখনো অকণমান আৰম্ভ কৰিছোঁ ঘৰ হয় ছাগলী বেপাৰৰ পৰাই মই ঘৰ আৰম্ভ কৰিছোঁ তেনেকৈ আৰু মানুহে শুনাই কিন্তু মানুহৰ কথাটো গুৰুত্ব দিব নালাগে মানুহে কয় আৰু এই BA পাছ লোৱাটোৱে এনেকুৱা কৰিছে ফাৰ্মিং কৰিছে বোলে আমুকত তেনেকুৱা হেৰি কিন্তু সেইটো কথা শুনিব নালাগে কাৰণ কেলৈ যোনবোৰ কয় সিহঁতিতো আমাকতো খুৱাই থকা নাই আমাৰ দায়িত্বটো লোৱা নাই চ' তেনেকুৱা আৰু আজিকালি ফাৰ্মিঙৰ পৰাহে হয় স্বাৱলম্বী ফাৰ্মৰ পৰাই হয় আৰু ধৰক নিজৰ কথা আৰু কিছুমান মানুহে ধৰক ল'ৰা ছোৱালী আজিকালি বাহিৰলৈ গুচি যায় কিন্তু বাহিৰলৈ যাব নালাগে আমাৰ ঘৰতে ইয়াতে ধুনীয়া এটা ব্যৱস্থা আছে ঘৰতে যদি ফাৰ্মিং কৰে ধৰক গৰু পালন কৰে গাহৰি পালন কৰে তেনেকুৱা ব্ৰইলাৰ হওক কয়লাৰ হওক লোকেল ফাৰ্মিং ত' আমি ঘৰতে কৰিব পাৰোঁ ঘৰতে থাকি স্বাৱলম্বী হোৱাৰ এটা পথ হয় হয় মই এতিয়া আকৌ ঘূৰি আহি পেলাই মই ঘৰতে ধৰক ফাৰ্মিং কৰি পিনি এতিয়া মই নিজে তাৰমানে সুখী হৈ আছোঁ মই মানে ফাৰ্মখন অকণমান বঢ়াম বুলি ভাবিছোঁ আৰু ধৰক আৰু 3টামান টঙি মই বনাম বুলি ভাবি আছোঁ কাৰণ কেলৈ এতিয়া মোৰ আকৌ জগিবলগীয়া আছে 10-12জনীমান ছাগলী আছে এতিয়া 15জনীমান জগিছে ত' ধৰক পৰিয়াল যেতিয়া বাঢ়ি গৈছে আকৌ মই ফাৰ্মখনৰ কামো অকণমান বঢ়াম বুলি ভাবি আছোঁ আৰু মই এটা ভাবোঁ নৱপ্ৰজন্মৰ এই ধৰক খেলা ধূলাটো আছেই বাৰু খেলা ধূলা কৰি থাকিবলৈ কিন্তু নিজৰ এটা হেৰিটো এই ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়িবলৈ কওঁ মই আৰু ধৰক গৰু হওক কিছুমানে ধৰক চাকৰিমুখী হ'ব পাৰে কিন্তু এটা বয়সলৈকে চাকৰি পকৰত দৌৰিব তাৰপিছতো আৰু দৌৰিব নোৱাৰে ত' ধৰক বয়স হৈ যোৱাৰ লগে লগে ধৰক নিজেই নিজৰ সংস্থাপন দিব লাগিব ধৰক নিজে কিবা এটা কৰিব লাগিব আৰু সেইটোৱে আৰু উপকৃত বহুত লাভ আৰু ধৰক চাকৰিটোতকৈ মই ভাবোঁ ব্যৱসায়টো বেছি লাভ আছে